হাইলাকান্দিৰ এখন বিদ্যালয়ৰ শিক্ষাৰ্থীয়ে 5 বছৰ ধৰি নাপালে মধ্যাহ্ন ভোজন। আলগাপুৰৰ নৱশান্তিপুৰ প্ৰাথমিক বিদ্যালয়ত এই ঘটনাটো সংঘটিত হয়। চৰকাৰৰ পৰা দিয়া মধ্যাহ্ন ভোজনৰ চাউল নিয়মীয়াকৈ আবণ্টন হৈছিল যদিও গোচৰ চলি থকাৰ বাবে সেই চাউল জমা ৰখা হৈছিল সমবায় সমিতিত। কিন্তু বিদ্যালয়খনৰ বাবে মজুত থকা চাউলৰ সমবায় সমিতিৰ পৰা সৰলুকি হোৱাত চাঞ্চল্যৰ সৃষ্টি হৈছে। সমবায় সমিতিৰ সচিব নাছিৰুদ্দিন লস্কৰক চাউলৰ হিচাপ দিবলৈ শিক্ষা বিভাগে নিৰ্দেশ দিছিল যদিও বিষয়টোৰ পৰা সচিবগৰাকীয়ে এৰাই চলাৰ অভিযোগ উত্থাপন হৈছে। বুজন পৰিমাণৰ চাউল সৰলুকিৰ অভিযোগত সচিবগৰাকীৰ বিৰুদ্ধে আলগাপুৰ থানাত অভিযোগ দাখিল কৰিছে শিক্ষা বিষয়াই। আমার হাইলাকান্দি এডুকেশন ব্লকের অধীনত আলগাপুরের 404 নম্বর নবশান্তিপুর এলপি স্কুল, যে স্কুলটো এতিয়া এমালগেট হয়েছে নয়াগ্রাম আসামি এলপি স্কুলের লগত। কিন্তু আমি দেখিছোঁ যে এই স্কুলের এমডিএমৰ যিবিলাক চাউল আছে আলগাপুর ব্লকের সমাজ সমিতি গোটেইবিলাক চাউল আত্মসাৎ কৰিছে। ইয়াৰ বিৰুদ্ধে তদন্ত হৈছে। হাইলাকান্দি জেলা আয়ুক্তৰ নিৰ্দেশ মৰ্মত তদন্ত হৈছে। তদন্তৰ পিছত অতিৰিক্ত জেলা আয়ুক্তৰ নিৰ্দেশ মৰ্মত হাইলাকান্দি এডুকেশন ব্লকের বৃহৎ তেখেতের এগেইনস্টত এফআইআর করেছে আলগাপুর ব্লকের সমাজ সমিতির সেক্রেটারি এগেইনস্টত। কিন্তু আজিলৈকে সেক্রেটারিজনক গ্রেফতার করা হোৱা নাই। আচৰিত কথা, এজন সেক্রেটারিয়ে এমডিএমৰ ল'ৰা ছোৱালীৰ ছাত্ৰ চাউল আত্মসাৎ কৰাৰ পিছত তাৰ এগেইনস্টত এফআইআর হোৱাৰ পিছত আজিলৈকে গ্রেফতার করা হোৱা নাই। সাধারণ মানুষের এগেইনস্টত এফআইআর হলে সোনকালে পুলিচে গ্রেফতার কৰি থাকে, কিন্তু ইমান ডাঙৰ কেছ হৈছে, ইমান ছাত্ৰ ছাত্ৰীৰ চাউল আত্মসাৎ কৰিছে, এমডিএমৰ চাউল আত্মসাৎ কৰিছে, তাৰ এগেইনস্টত ডিপাৰ্টমেণ্টে এফআইআর হৈছে, কিন্তু আজিলৈকে তাক গ্রেফতার করা হোৱা নাই।